নমস্কাৰ মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি বহুত বেছি গুৰুত্বপূৰ্ণ ঘোষণা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহাশয়ে কৰিছে। ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কেতিয়া হ'ব তাক লৈ বৃহৎ ঘোষণা কৰা হৈছে আৰু মেট্ৰিক পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত ৩০০ টকা কৰি দিয়া হ'ব তাক লৈ বৃহৎ ঘোষণা কৰা হৈছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠকৰ পিছত এই দুটা বৃহৎ ঘোষণা হৈছে যে কি এইবাৰ অৰ্থাৎ ২০২৬ বৰ্ষত যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ 10 অক্টোবৰ তাৰিখৰ আগত সমাপ্ত হ'ব। এইটো প্ৰথম ঘোষণা। ২ নম্বৰতে তেওঁ এইটো কথা কৈছে যে কি মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপৰ লগত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজ নিজ বেংক একাউণ্ট তাত দিব লাগিব। যেতিয়া ফৰ্ম ফিলআপ কৰোঁতে যি লাগতিয়াল যিখিনি তথ্য দিয়ে তাৰ লগত এইবাৰ বেংক একাউণ্টটো তাৰ লগত সংযোগ কৰি দিব লাগিব। আৰু এই যিটো প্ৰচেছটো 10 অক্টোবৰ তাৰিখৰ ভিতৰত সমাপ্ত হ'ব, অৰ্থাৎ 10 অক্টোবৰ ২০২৫ৰ ভিতৰত সমাপ্ত হ'ব। আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা শেষ নহয়, অৰ্থাৎ ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষা যেতিয়ালৈকে সমাপ্ত নহয়, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টত পোনপটীয়াভাৱে ৩০০ টকা কৰি সোমাই দিয়া হ'ব। এই ৩০০ টকাটো সোমাই দিয়াৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিছু নোট পাতি বা কিছু পুষ্টিকৰ খাদ্য যাতে তেওঁলোকে খাব পাৰে সেই উদ্দেশ্য আগত ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত কি কৰা হ'ব ৩০০ টকা কৰি সোমাই দিয়া হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি যিহেতু প্ৰত্যেক বছৰে ৪ লাখতকৈ বেছি প্ৰায় ৫ লাখ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়, যিমান ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত নৱেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৩০০ টকা কৰি তেওঁলোকক দিয়া হ'ব। আৰু এই ব্যৱস্থাটো মেট্ৰিক পৰীক্ষা যেতিয়া শেষ হ'ব তাৰপিছত আকৌ তাৰ এক্সটেনশ্যন নহয়, তাৰ শেষ হৈ যাব। গতিকে মেট্ৰিক পৰীক্ষা শেষ নোহোৱালৈকে বুলি কোৱা হৈছে। যদি এপ্ৰিল মাহত মেট্ৰিক পৰীক্ষা শেষ হয় ৬ মাহ পাব, যদি এই মাৰ্চৰ মাহত মেট্ৰিক পৰীক্ষা শেষ হয় তেতিয়াহ'লে ৫ মাহ পাব, যদি ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা শেষ হয় তেতিয়াহ'লে কিমান মাহ পাব ৪ মাহ পাব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকলে যিহেতু এই বিভিন্ন এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে, কিন্তু ক'ৰবাত তেওঁলোকৰ পুষ্টিকৰ খাদ্যৰ অভাৱ হয় বা ক'ৰবাত তেওঁলোকৰ এই কিতাপ কিনাৰ ক্ষেত্ৰত অসুবিধা হয়। এতিয়া যিহেতু প্ৰায় যেতিয়া নৱেম্বৰ মাহৰ পৰা দিয়া হ'ব, নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী যদি ৩ মাহো ধৰা যায় তেতিয়াহ'লে ৯০০ টকা তেওঁলোকে এটা পাব। আৰু ৯০০ টকা পালে তেওঁলোকে নিশ্চয় প্ৰয়োজনীয় কিছু কিতাপ বহি কিনিবৰ কাৰণে সক্ষম হ'ব। আপোনালোকে যিমান পাৰে ভিডিঅ'টো সিমানলৈকে শ্বেয়াৰ কৰিব যাতে প্ৰতিগৰাকী মেট্ৰিক দিব লগা ছাত্ৰ ছাত্ৰীয়ে কথাটো গম পাবৰ কাৰণে সক্ষম হয়। আৰু কাৰোবাৰ যদি এতিয়াও বেংক একাউণ্ট নাই তেওঁলোকে ততাতৈয়াকৈ যাতে বেংক একাউণ্ট এটা খুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ আজি যিহেতু জুলাই মাহৰ 10 তাৰিখ হ'ল, এই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ 10 তাৰিখে যিহেতু প্ৰচেছটো শেষ হ'ব ফৰ্ম ফিলআপ, অক্টোবৰ 10 তাৰিখ বুলি কোৱাৰ লগে লগে মেট্ৰিকৰ ফৰ্ম ফিলআপৰ যিটো নটিফিকেশ্যন নিশ্চয় কিছুদিন আগতে ওলাব। গতিকে এমাহ তেওঁলোকৰ হাতত সময় আছে ছাত্ৰ ছাত্ৰীসকলৰ হাতত। যদি কাৰোবাৰ বেংক একাউণ্ট নাই তেওঁলোকে যেনেকৈ নহওক বেংক একাউণ্ট এটা খুলি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ যিহেতু এইটো বেংক একাউণ্টৰ জৰিয়তে ট্ৰেন্সফাৰ হ'ব, কাৰোবাৰ বেংক একাউণ্ট নহ'লে তেওঁলোকে কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।